এবাৰ 98 নং পাগলাহাট গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ড কাউচখানা হৰিণচৰা পাগলাগঞ্জ গাঁৱৰ পংকজ ৰায় বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতি হিচাপে নিৰ্বাচিত হ'ল। সভাপতি পংকজ ৰায় নিৰ্বাচিত হৈ প্ৰতিজন ৱাৰ্ড সদস্যসকল আৰু সাধাৰণ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। পিছে সভাপতি পংকজ ৰায় নিৰ্বাচিত হৈ ভগৱানৰ নামত শপত গ্ৰহণ কৰি কয় যে প্ৰতিজন ভোটাৰ ৰাইজক সমদৃষ্টিৰে চাই চিতি কাম কাজ কৰিম। নৱনিৰ্বাচিত সভাপতি পংকজ ৰায় সাংবাদিকৰ আগত কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে গাঁৱৰ ৰাস্তা ঘাট খোৱা পানীৰ সমস্যা বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিসমূহ যোগ্য ব্যক্তিক নিৰ্ণয় কৰা আদি কামৰ কথা দাঙি ধৰে। আহক নৱনিৰ্বাচিত সভাপতি পংকজ ৰায় কিছুমান গুৰুত্বপূৰ্ণ ভাষ্য আমাৰ হাতত আছে, আমি শুনাবলৈ যত্ন কৰিম। গোলকগঞ্জৰ পৰা মৃণাল ৰায়ৰ এক প্ৰতিবেদন, কুইক নিউজ অসম। পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম পংকজ ৰায়। মই পাগলাহাট গাঁও পঞ্চায়তৰ 1 নম্বৰ ৱাৰ্ডৰ সদস্য। তাৰপিছত মই প্ৰতিনিধিত্ব কৰিলোঁ প্ৰেচিডেণ্টৰ সভাপতিৰ কাৰণে, তাত জয়ী হ'লোঁ। কিমান ভোটত জয়ী হৈছে আপুনি? মেম্বাৰী ভোটত মই 140 ভোটত মই জয়ী হৈছিলোঁ আৰু প্ৰেচিডেণ্টৰ কাৰণে 5জন আছিলে। 5জন হোৱাৰ পিছত তাৰপিছত টছ হ'ল, মই জিকিলোঁ, টছত জিকিলোঁ। আচ্ছা, বৰ্তমান কোনটো দলত জইন কৰিলে? বৰ্তমান আমাৰ এতিয়ালৈকে মানে আমি নিৰ্দলীয় আছিলোঁ, নিৰ্দলীয় হিচাপে খেলি আমি জয়ী হ'লোঁ। আপোনাৰ অনুভৱ যে প্ৰথমবাৰৰ কাৰণে আপুনি জয়ী হৈছে নিৰ্বাচন খেলি, এই অনুভৱ তাৰ লগতে এই এত্ৰ অঞ্চলৰ ৰাইজৰ কাৰণে কি চিন্তা কৰিছে, সুচিন্তা কৰিছে? নিশ্চয় মই নিজে বহুত মানে আনন্দত, কাৰণ মোৰ যিটো বয়সত মই পাইছোঁ এইটো বহুত কম বয়সত মই মানে সভাপতি এজন মানে নিৰ্বাচিত কৰিছে। মোক ৰাইজে সহায় কৰিছে, সহযোগিতা কৰিছে, আশীৰ্বাদ দিছে। সেইটো লৈ মই বহুত কৃতজ্ঞ মানুহৰ ৰাইজৰ। আৰু তাৰ লগতে মই নতুন মানে আশাৰে কাম কৰিম এতিয়া। বাট পথ যিখিনি আছে সেইখিনি, তাৰপিছত আমাৰ স্বাস্থ্য, পানী যোগান, তাৰপিছত আমাৰ বিজুলী বিভাগ, সেইবিলাকত মানে কি অসুবিধা পাই আছে সেইবিলাক নিৰ্মূল কৰাৰ চেষ্টা কৰিম। বিশেষকৈ ভিতৰুৱা অঞ্চলত কিছু অঞ্চলত এতিয়াও ৰাস্তা ঘাট বেয়া অৱস্থা, তো তেনে ক্ষেত্ৰত গুৰুত্ব দিম বুলি ভাবিছে নেকি? হয়, বেছিভাগ আমি স্কুল অহা যোৱাৰ কাৰণে যিখিনি আমাৰ ল'ৰা ছোৱালীবিলাক মানে ৰাস্তা ঘাটৰ কাৰণে যিখিনি অসুবিধা হয় সেইখিনি আগত আমি নিৰ্মূল কৰিবলৈ চেষ্টা কৰিম। আগতে আপোনাৰ পঞ্চায়তত বা আপোনাৰ এলেকাত তেনেকুৱা উন্নয়নমূলক কাম হোৱা নাই নেকি? কাম হৈছে যদিও মানে বহুত লেহেমীয়া গতিত কামবিলাক মানে হৈ আছে। মানে সেইকাৰণে আমি এতিয়া য়ং জেনেৰেশ্যন আহি গৈছোঁ। এতিয়া আমি বহুত অগ্ৰগতিত কামবিলাক আগবঢ়াই নিম বুলি আশা ৰাখিছোঁ। ৰাইজৰ পৰা কেনেকুৱা সঁহাৰি পাইছে? ৰাইজৰ পৰা মই ৰাইজৰ কৃতজ্ঞ। মই ৰাইজৰ আশীৰ্বাদতে মই জিকিলোঁ, সেই আৰু চবকে ধন্যবাদ। সদুশেষত ৰাইজক কি জনাব? এত্ৰ অঞ্চলৰ ৰাইজক আপুনি কি বিচাৰিব আৰু কি জনাব? হয়, এইটোৱে মই যিখিনি মোৰ কৰ্তব্য নিষ্ঠাভাৱে মই সেইখিনি পালন কৰি যাম। এজন সভাপতিৰ দায়িত্বভাৰ যিখিনি লোৱা হৈছে মোৰ, সেইখিনি মই নিজে সেইখিনি নিষ্ঠাভাৱে মই কাম কৰি যাম আৰু চবকে মোৰ মানে ধন্যবাদ জ্ঞাপন কৰিম। কেইজন সদস্য আছিলে আপোনালোকৰ মুঠ? হয়, আমাৰ সদস্য আমাৰ 10জন আমি সদস্য, কিন্তু মোৰ যিখিনি ছাপোৰ্টত আছিলে সেই সদস্যা চবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ চবৰে আশীৰ্বাদত মই জিকিছোঁ। চবৰে তথা ৰাইজৰ আশীৰ্বাদত আপুনি জয়লাভ কৰিছে। সৰ্বসাধাৰণ ৰাইজৰ কাৰণে আপুনি কি ক'ব? হয়, সৰ্বসাধাৰণ ৰাইজৰ কাৰণে মই যিখিনি আমাৰ চৰকাৰৰ তৰফৰ পৰা যিখিনি মানে আহিব সেইখিনি মই নিষ্ঠাভাৱে গোটেইখিনি দায়িত্ব লৈ মই পালন কৰি যাম। সেইটো চবকে ঠিক আছে।